যোৰহাট হৈ গৌৰৱ গগৈ আগবাঢ়িব নে তপন গগৈ আগবাঢ়িব গগৈ বনাম গগৈ যুঁজখনত যোৰহাটবাসী কাৰ কাষত থাকিল মাজুলীবাসী কাৰ কাষত থাকিল শিৱসাগৰবাসী কাৰ কাষত থাকিল তিতাবৰ কাৰ লগত থাকিল যি অভিজাত্য যোৰহাটৰ যি ভোটাৰসকল তেখেতসকল কাৰ সৈতে থাকিল বা অসমৰ অন্যান্য প্ৰদেশৰ ঠাইৰ পৰা যিসকল ভোটাৰ যোৰহাটলৈ এইবাৰ কোৱা হৈছিলে যে উভতি গৈছে সেইসকল কাৰ পক্ষত থাকিল সেয়া কিন্তু এই পূৰ্ণ এটা জাষ্ট এটা ইংলিং যে যোৰহাট এই নীলা দেখিছে যোৰহাটত আপোনাৰ আপুনি অকণমান মেনেজ কৰিব লাগিব আমি এই পৰিসংখ্যা এই মুহূৰ্তে ব্ৰেকিং নিউজ প্ৰিয় দৰ্শক নিলয়ে জনাই আছে যোৰহাট সমষ্টি আমি সবিস্তাৰ বিশ্লেষণ আগবঢ়াম পোষ্টেল বেলট মুকলি হল 15 মিনিট পাৰ হৈ গৈছে পোষ্টেল বেলট গণনাৰ যোৰহাটৰ পৰা খবৰ পোষ্টেল বেলটৰ গণনাত গৌৰৱ গগৈ আগবাঢ়ি আছে তপন গৌৰৱ গগৈ আগবাঢ়ি আছে কিন্তু লক্ষণীয় হ'ব ইভিএম খোলাৰ পিছত কি পৰিসংখ্যা আমাৰ হাতলৈ আহি পৰে কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ গৌৰৱ গগৈ আগবাঢ়ি আছে অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত যিসকল লোক যোৰহাটৰ নিবাসী যোৰহাটৰ ভোটাৰ আছে আৰু যিসকলে পোষ্টেল বেলট এক্সাৰচাইজ কৰিছে তেওঁলোকৰ প্ৰথম পছন্দ গৌৰৱ গগৈ নিলে এতিয়া আমি আপোনাক কৈছে যে 15,000 মান ভোটাৰ মানে পোষ্টেল বেলটত আহিছে আৰু সেয়াই তাৰ প্ৰথম পুনে আমি যোৰহাট সমষ্টিলৈ যোৰহাট সমষ্টিলৈ 2024ৰ পৰিসংখ্যা ওলাই থওঁ পিছত 2019ৰ আমি বিশ্লেষণ আগবঢ়াম 2024 দুটা সমষ্টিত আগবাঢ়ি আছে এনডিএ ক্ষমা কৰিব এই পৰিসংখ্যা চাগে ভুল হৈছে যোৰহাট সমষ্টিত গৌৰৱ গগৈ আগবাঢ়ি আছে কেনেকৈ পোষ্টেল বেলট মই কৈছিলো পোষ্টেল বেলটৰ সংখ্যা এবাৰ যোৰহাটত অতিমাত্ৰা বাঢ়িছে আৰু সকলোৱে পোষ্টেল বেলটেৰে নিজৰ ভোট সাব্যস্ত কৰিছে আৰু পোষ্টেল বেলটৰ বাকচ মুকলি হৈছে বাকচ মুকলি হওঁতে প্ৰথমতে যোৰহাটৰ লিড বুলি কোৱা হৈছে গৌৰৱ গগৈ কিন্তু কথাটো হৈছে যে বিজেপি একেবাৰে সম্পূৰ্ণভাৱে কনফিডেন্ট যে এইবাৰ বিজেপিয়ে শেষ আহি যোৰহাটত মাৰিব কথাটো হৈ গ'ল যে যোৰহাটত এইবাৰ আপুনি দেখিছে গোটেই যুঁজখন কিন্তু খুব তুমুল যুঁজ হৈছিলে তাত আপোনাৰ প্ৰিয়ংকা গান্ধীৰ পৰা লৈ পেলাই প্ৰধানমন্ত্ৰীগৰাকী নিজেও গৈছিলে সো এই যোৰহাট সমষ্টিত এইবাৰ গোটেই ইলেকশ্যনৰ কিন্তু এটা অভিকেন্দ্ৰ যোৰহাট বুলিয়ে ক'ব পৰা যায় যোৰহাটত আচলতে যোৰহাটখন অকল ভোটৰ যুঁজেই নহয় যোৰহাটখন প্ৰেষ্টিজৰ যুঁজো হৈছে যোৰহাটখন যাৰ দখলত থাকিব কংগ্ৰেছ গোটেইকেইখন এখন হাৰিও যদি গৌৰৱ গগৈ জিকাই আনিব পাৰে কংগ্ৰেছৰ কাৰণে এক বিপুল জয় আৰু লগত যদি বিপুল জয় হ'ব কাৰণ এইটো প্ৰেষ্টিজ হ'ব কংগ্ৰেছৰ কাৰণে ইট ইজ প্ৰেষ্টিজিয়াছ উইন আৰু লগতে কিন্তু বিজেপিৰ বাবেও এটা প্ৰেষ্টিজিয়াছ জয় বিকজ মুখ্যমন্ত্ৰী নিজে তাত গৈ পেলাই দুখনকৈ চাইকেল ৰেলী ৰোড শ্ব' আৰু বাকী প্ৰধানমন্ত্ৰীগৰাকী তাৰপিছত যিমান ডাঙৰ নেতা আছে সকলো যোৰহাটত কনচেনট্ৰেট কৰিছিলে মাজুলীত কনচেনট্ৰেট কৰিছিলে নতুনকৈ মাজুলী আহি সংযোজন হৈছে সি মাজুলীৰ পৰা প্ৰায় 1,40,000 ভোট 1 লাখ প্ৰায় 35,000 ভোট তাৰে 1,14,000 মতদান সাব্যস্ত কৰিছে গৌৰৱ গগৈয়ে মাজুলী স্থানীয় লোকে জনোৱা মতে গৌৰৱ গগৈয়ে মাজুলী সমষ্টিত 45,000 মানৰ লিডত থকাৰ সম্ভাৱনা আছে আৰু মাজুলী সমষ্টিৰ নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি ক'ব বিচাৰে হয় মাজুলী কাৰণ 1,35,000 বা আপুনি যদি ভোটদান হৈছে 1,14,000 ভোটদান হৈছে আৰু 1,14,000 ভোট যদি ইনটেক্ট যদি বিজেপিয়ে পায় তেতিয়াহ'লে নিৰ্ণায়ক ভোট আৰু যদি লিড ল'ব পাৰে 1,14,000 বিজেপিৰ পৰা সম্ভৱেই নহয় তেতিয়া কথাটো হ'ল যদি কংগ্ৰেছে যদি যোৰহাটত লিড পায় কংগ্ৰেছে যদি শিৱসাগৰত লিড পায় কংগ্ৰেছে যদি তিয়কত লিড পায় কংগ্ৰেছে যদি আপোনাৰ তিতাবৰ লিড পায় এই লিডখিনি যদি কাটিবলগীয়া হয় তেতিয়াহ'লে একমাত্ৰ বিজেপিৰ হাতত আহিলা হৈছে মাজুলী যদি বিজেপিয়ে বেছিকৈ ভোট পায় যদি মাজুলীত 25,000-30,000 লিডত থাকিব পাৰে তেতিয়াহ'লে সেই 25,000-30,000 লিডটো নিগেট কৰিব মৰিয়নি ভোট এটা কথা মন কৰিব মৰিয়ানী টাউনৰ যিখিনি ভোট সেই টাউনৰ ভোটখিনি বঙালী ভোট বিজেপিৰ সৈতে ইনটেক্ট মৰিয়ানী চাৰিওফালে যদি চাই তেতিয়াহ'লে চাহ বাগিচা কোৱা হৈছে চাহ বাগিচাৰ ভোট এইবাৰ বিজেপিৰ লগত ইনটেক্ট থাকিব কিন্তু এনেকুৱাও ৰিপৰ্ট আছে যে বিজেপিৰ হয়তো চাহ বাগিচাৰ ভোট প্ৰায় 30% হেৰুৱাইছে সেয়া এটা প্ৰাৰম্ভিক ইনফৰমেশ্যন সেয়া সঠিক নহ'বও পাৰে আমি কথা পাতি আছিলো যোৰহাট সমষ্টিত তপন গগৈ পিছ পৰি আছে গৌৰৱ গগৈ লিড লৈ আছে যোৰহাট সমষ্টিৰ যদি ডেমোগ্ৰাফিটো বিশ্লেষণ কৰোঁ যোৰহাট সমষ্টিত প্ৰায় 16 পৰা 17 লাখ ভোটাৰ এই ভোটাৰসকলৰ প্ৰায় 35% আহোম সম্প্ৰদায়ৰ 30% চাহ শ্ৰমিক 35% মানে প্ৰায় 6-7 লাখ 6.5 লাখ মান আহোম সম্প্ৰদায়ৰ লোক আছে আৰু 5 পৰা 5.5 লাখ টি ট্ৰাইব যোৰহাট সমষ্টিটোত আছে সমান্তৰালকৈ যি দুজন প্ৰাৰ্থী সেই দুজন প্ৰাৰ্থী দুইজনে আহোম সম্প্ৰদায়ৰ তপন গগৈ আৰু গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ কিন্তু নিলে ইয়াত ডাঙৰ প্ৰশ্নটো আপুনি উল্লেখ কৰিছে বিজেপিৰ প্ৰেষ্টিজ ইছ্যু মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো তাত ৰেলী কৰিলেগে প্ৰধানমন্ত্ৰী পালেগৈ গতিকে তেওঁলোকে প্ৰেষ্টিজ ইছ্যু হিচাপে লৈছে যোৰহাট সমষ্টিটো গতিকে যুঁজখন গৌৰৱ গগৈ বনাম বিজেপি হ'ল নেকি বা গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা হ'ল নেকি ডেফিনেটলি যুঁজখন বিজেপি বনাম গৌৰৱ গগৈ বিজেপি গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাই তাত নিৰ্বাচন চলোৱা সময়ত এটা নিৰ্বাচনস্থলী তেখেতে নিজেই কৈছিলে যে মোৰ প্ৰবল ইচ্ছা যে মই আগন্তুক বিধান
বিধানসভা নিৰ্বাচন যোৰহাটৰ পৰাই উপনীত হওক চ' তেখেতে নিজৰ ইচ্ছাবোৰ প্ৰকাশ কৰিছে যোৰহাটখন কিমান কাষৰ বুকুৰ কাষৰ যোৰহাটখনক য'ত তেখেতে